জীৱন পথত আছে ঘাত প্ৰতিঘাত, নিশাৰ শেষত আছে প্ৰভাত। জীৱন বাটৰ শেষত সকলো পোৱাৰ পাছত শান্তি ল'বা সিপাৰত। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা। তো সেয়াই আৰু নিউ ডে এণ্ড এ নিউ ব্লগ। এই অভিশপ্ত 2025-ৰ শেষৰটো ভিডিঅ' ষ্টাৰ্ট কৰিব গৈ আছোঁ। মানে 2025টো মানে চাৰিওফালে অভিশপ্ত, মানে বহুত কিছু হৈ ৰ'ল জীৱনত। মানে এই 25 চনটো মানে সকলোৰে বাবে, অসমবাসী মেইনলি অসমবাসীৰ কাৰণে এটা অভিশপ্ত বছৰ। মানে গম পাইছোঁতো বহুত কিছু কাৰণ আছে। তো মানে এই শেষৰটো ভিডিঅ' আজি মানে মই এই অৰেঞ্জ ফেষ্টিভেলৰ পৰা আৰম্ভ কৰিব গৈ আছোঁ। মানে কি অৰেঞ্জ ফেষ্টিভেল বোলা বস্তুটো মানে কেনেকুৱা, এই অৰুণাচলৰ ডাম্বুকত হয় দেই। ডাম্বুকত মানে প্ৰত্যেক বছৰে অৰুণাচল মানে সেই অৰেঞ্জ ফেষ্টিভেল মানে পালন কৰা হয়। কিন্তু গুৱাহাটীত এবাৰ ছেকেণ্ড টাইম হ'বলৈ গৈ আছে অৰেঞ্জ ফেষ্টিভেল। 27, 28, 29 ডিচেম্বৰ মানে 3 দিনীয়া কাৰ্যসূচী হ'ব। এতিয়া এইখন মেইন গেট। তো আমি যে অৰেঞ্জ ফেষ্টিভেলত বহুত কেইজন আহিছোঁ। এইফালে পিকু আহিছে, কি বাইক চলাবা নেকি? হা, নমস্কাৰ অৰেঞ্জ ফেষ্টিভেল। তো এইফালে আমাৰ বনজিত প্ৰথমবাৰৰ বাবে আহিছা, আৰু কাৰ লগত আহিছা? হ'বলগীয়া ঠিক আছে, তোমাৰে দিন আৰু তোমাৰে দিন। हम तो छोटे लोग हैं, हम तो सिर्फ वीडियो ही बना सकते हैं। আজি যে আমি অৰেঞ্জ ফেষ্টিভেল গৈ আছোঁ, মানে আমাৰ একদমেই আইডিয়া নাই ফেষ্টিভেলখন কেনেকুৱা হয়। মানে যোৱাবাৰ হৈছিল কিন্তু মানে ইমান এটা প্ৰচাৰ হোৱা নাছিল। এইবাৰ ছেকেণ্ড টাইম, যিহেতু কিছুদিন আগত খ্ৰীষ্টমাছ হৈ গ'ল, তো ইয়াত মানে ঘৰ চাৰ্জ বুলি একো নাই, মানে চবতে ইয়াত খ্ৰীষ্টমাছ পালন কৰেই। এইটো চাইড মানে মেঘালয় পৰেতো, সেইকাৰণে মানে প্ৰত্যেকটো পইণ্টে মানে অলপ আগত গৈ মানে এনেকুৱা চাৰ্জ দেখা পাবই। প্ৰত্যেকটো চাৰ্জত তেনেকৈ মানে খ্ৰীষ্টমাছ উদযাপন কৰা হয়, তেনেকুৱা আৰু। এইফালে কিন্তু ৰাস্তাটো অলপ বেয়া, মানে এইখিনিলৈকে ঠিক কৰিছে, কিন্তু এইটো পইণ্টলৈকে ঠিক কৰা নাই, অলপ আপ হয়। কিন্তু ৰাস্তা যি হওক মানুহ যাবই যেনেকৈ নহওক। আৰু টেঘিৰিয়াৰ যোনটো পিকনিক স্পট, পুৰা মানুহ ভৰ্তি, পিকনিক চিজন না, মানে ছানডে হওক কিবা হওক, মানে যি বাৰ হওক মানে মানুহ ভৰ্তি পাবই, পুৰা ভৰ্তি হৈ আছে। আৰু আমি একদমেই এইফালে যাব লাগিব। ইয়াৰ মানে বেছি নহয়, মানে 12 কিলোমিটাৰমান হয়, মানে যোনখন মানে অৰেঞ্জ গাৰ্ডেন বা ভিলেজ বুলি ক'ব পাৰি। এতিয়া চাওক, আপোনালোকে টেঘিৰিয়া ৱাটাৰফল পাৰ হৈ এনেকুৱা দুটা ৰাস্তা পাব, এটা ডাউন, এটা এনেকুৱা চিধা চিধি। তো আপোনালোকে ডাউনটো ফালে নাযাব, চিধা চিধি যোনফালে মই গৈ আছোঁ সেইফালেদি কাট মাৰি দিব। ছোৱালীজনী এনে এইটোৱে দিগদাৰ, মানে অ'ত ৰখে ত'ত ৰখে, মানে বগৰী গছ হৈছে, বগৰীৰ কেঁচা পকা একো চোৱা নাই, বগৰী পাৰিব ধৰিছোঁ মানে। আৰু এফালে বনজিতৰ তেখেতে এইফালে ক'ৰবাত গৈছে, কিবা তেতেলী দেখা পাইছে নে কিবা দেখা পাইছে। মানে হ'ব আৰু আজি মানে অৰেঞ্জ ফেষ্টিভেল পিছত, টেঙা অৰেঞ্জটো পিছত, এই টেঙা খাওঁতে মানে বাকী সময় যাব আমাৰ। ইহঁতে মানে আৰু টেঙাৰ গছ দেখি পাগলা হৈ গৈছে। এইফালে বগৰী তেতেলী চব ছিঙিব ধৰিছে একদম। ভৰ দুপৰীয়া দেই, তেতেলী গছৰ তলত থকা কিন্তু বেয়া কিন্তু দেই। তেতেলীত ভূত থাকে, তেতেলী এইবিলাক টেঙা গছত যাওঁ। আৰু আগত বগৰীও আছে, চব সেই ভূত লম্বি আহিব দৰকাৰ। আহিলে আহোঁতে মানে ৰাস্তা এটা কনফিউজন হ'ব পাৰে। মানে ইয়াত দুটা ৰাস্তা পাব, এইফালে এটা এইফালে এটা। কিন্তু ইয়াত চাইনবৰ্ডখন চাওক, এই তিনিখন চাইনবৰ্ড একেলগে আছে। এইটোৱে চিন মানে যে এইফালে মানে সেই পইণ্টলৈকে যায়। মানে এইখিনি এৰিয়া বান্দৰ গোগ বুলি কয়, আমি য'লৈকে গৈ আছোঁ, মানে অৰেঞ্জ ভিলেজখন য'ত আছে। তো সেই বান্দৰ গোগৰ ফালে যাবলৈ এই ৰাস্তাটো, এই কেঁচা ৰাস্তাটো নহয় দেই, পকা ৰাস্তাটো কিন্তু, যোনফালে মানে এই চাইনবৰ্ড কেইখন আছে। আমি যোনটো ডেষ্টিনেশ্যনত গৈ আছোঁ, সেই ডেষ্টিনেশ্যনটোৰ নাম হ'ল বান্দৰ গোগ। মানে গুগল মেপত নোলাব, তথাপিতো আপোনালোকে জানি থওক আৰু। এইবোৰ জেগা মানে একদম যান্ত্ৰিক জীৱনৰ পৰা একদম দূৰত, মানে ইয়াত নেটৱৰ্ক 0% পাব পাৰে, কিন্তু মানে একদম ফ্ৰেছ অক্সিজেন 100% পাব। ধুনীয়া এটা পৰিৱেশ। আৰু ইয়াত মানে চাৰিওফালে একদম বাগান, তামোলৰ বাগান, কলগছৰ বাগান, তাৰপিছত এই কমলাৰ বাগান, চব তেনেকুৱা বাগান। মানে প্ৰত্যেক মানুহৰ ঘৰত মানে কিবা এনেকুৱা বাগান দেখিবলৈ পাবই আপোনালোকে। আহি থাকোঁতে ইয়াত এখন মানুহ দেখিলোঁ, দূৰৰ পৰাই তাৰত কিবা মানে কাপোৰ দৰে কিবা মেলি দিয়া আছে। এইটো কাপোৰ একচুৱেলি নহয়, এইটো হ'ল ৰাবাৰ। চাগে মই দূৰৰ পৰা মানে কাপোৰ মেলি দিয়া বুলি ভাবিছিলোঁ, কিন্তু এইটো ৰবৰ হয়। মানে কি গছৰ পৰা এক্সট্ৰেক্ট কৰি তেনেকৈ মানে কি চিষ্টেমত বনায়, একদম কমপ্লিটলি ৰবৰ হয়। চাওক এয়া ৰবৰ। মই মানে দূৰৰ পৰা কাপোৰ মেলি দিয়া বুলি ভাবিছিলোঁ, কিবা টাৱেল চাৱেল মেলি দিয়া যেনে লাগে দূৰৰ পৰা। যোৱা সপ্তাহত মানে অপূৰ্বৰ লগত আহিছিলোঁ এইফালে, তো এইডাল গছে দেখিছিলোঁ অন দা ৱে। তো মানে মানুহৰ ঘৰত মানে প্ৰত্যেক ঘৰে মানে এই কমলাৰ গছ ৰুৱে, মানে এনেকৈ ঠুকে কমলা লাগি থাকে, চব কিমান লাগি আছে। এয়া মানে যোৱাবাৰ যি কমলা দেখিছিলোঁ সেই কমলা এনেকৈ আছে, পৰাও নাই, সৰাও নাই, লোৱাও নাই নেকি, তেনেকৈ যেনেকৈ আছে তেনেকৈ। মানে ইয়াত মানে কি হয়, মাটিটো মানে কমলা বা তেনেকুৱা মানে টেঙাজাতীয় বস্তু মানে এই সাৰুৱা মাটিৰ হেৰি কাৰণে ভাল আৰু। মানে ইয়াতে মানে যিমান যি মানে ঘৰে কমলা গছ দেখিব। আমাৰ যেনেকৈ ঘৰত মানে তুলসী ৰুৱে, তেনেকৈ ইয়াত মানে কমলা ৰুৱে। তাৰপিছত তেনেকৈ চিধা ৰাস্তা দি আহি এনেকুৱা দুটা ৰাস্তা পাব। আপোনালোকে ৰাইট চাইড নহয় লেফ্ট টাৰ্ণটো মাৰিব, এইফালেদি ধুনীয়াকৈ ফেষ্টিভেললৈকে যাব পাৰি। চাওক এই গেট চেট বনাই আছে আগত, এইফালে চিধা মাৰি দিলে হ'ল।
সেই লেফ্ট টাৰ্ণটো লৈ বেছি দূৰ নহয় আৰু মানে কি পাকা ৰাস্তাটো পাব যে পাকা ৰাস্তাৰ পৰা চাইডেদি এই কেঁচা ৰাস্তা দি ফিল্ডখন আছে ফিল্ডখনতে মানে অৰেঞ্জ ফেষ্টিভেল হয় চাওক ধুনীয়াকৈ ইয়াত বেনাৰ চেনাৰ মাৰা আছে অৰেঞ্জ ফেষ্টিভেল 2025 আৰু এইটো যোনটো ভেলী হয় আম্প্ৰি ভেলী বুলি কয় আম্প্ৰি ভেলী তো এতিয়া তাতে পাৰ্কিঙৰ জেগা আছে তাতে পাৰ্কিং কৰি দিছোঁ বাৰু এতিয়া ভিতৰত যাওঁ ইয়াত কিন্তু স্কুটি বাইক গাড়ীৰ পাৰ্কিঙৰ ব্যৱস্থা ধুনীয়া কৰিছে কিন্তু একদম টিকেট চিকেট একো নালাগে ধুনীয়াকৈ সোমাই যাওক ভিতৰলৈ প্ৰৱেশ কৰাৰ আগত আমাৰ সংগীতৰ ভগৱানৰ সেৱা ভাগ লৈ সোমাওঁ আৰু বলক এতিয়া ভিতৰত মেইনলি অৰুণাচলতে মানে ডাম্বুক ভেলীত মানে এই ফেষ্টিভেলখনৰ অৰেঞ্জ ফেষ্টিভেল কিন্তু মানে গুৱাহাটীত বা অসমত মানে এইবাৰ ছেকেণ্ড টাইম হ'বলৈ গৈ আছে যোৱাবাৰ হৈছে যোৱাবাৰ মানে ইমান জনাজাত হোৱা নাছিল কিন্তু এইবাৰ প্ৰথম ধুনীয়াকৈ গেট ছেট বনাইছে অৰেঞ্জ ফেষ্টিভেল 2025 ফিতাই কাটা নাই আমি এনেকুৱা টাইমত আহিছোঁ ফিতা নাকাটে মই এনেকুৱা টাইমতে আহোঁ মই এনেকুৱা টাইমতে হা আমি কাটি গৈছোঁ মই কাটি দিওঁ নেকি চাওক ফিতা লগাই আছে ধুনীয়াকৈ আয়োজন কৰি আছে এখন ধুনীয়াকৈ এটা তো সেয়াই আৰু ফেষ্টিভেলখনৰ অপেনিং নহ'লে কি হ'ল মই মোৰ ভিডিঅ'ৰ অপেনিং কৰি দিছোঁ ন আৰু এইফালে মানে নিয়ম নীতিখিনি হৈছে যিহেতু ইয়াতে কাৰ্বি জনগোষ্ঠীৰ লোকসকলে মানে গোটেইখিনি কৰিব ন এইফালে বাৰু নিয়ম নীতিখিনি হৈ থাকিব আৰু ইয়াত মানে কি চাওক ধুনীয়াকৈ এডভাৰটাইজ কৰা আছে স্কুটি বাইকৰ এইফালে গাড়ীৰ এডভাৰটাইজ মানে বহুত বস্তু আৰম্ভ হোৱা নাই জাষ্ট মানে এতিয়া অপেনিং কৰিবহে ন ফিটা কাটাই নাই তো এইফালে ধুনীয়া চাওক বিভিন্ন ধৰণৰ মানে এই কাৰ্যালয় ধুনীয়াকৈ কিবা কিবি আছে সেইফালে চাওক বৃহৎ কমল এটা আছে প্ৰকাণ্ড কমল এটা এইফালে ধুনীয়াকৈ লিখা আছে আই লাভ অৰেঞ্জ ফেষ্টিভেল তো সেয়াই আৰু ধুনীয়া এটা পৰিৱেশ এনেকুৱা এটা চাংঘৰ আছে উঠিব পাৰি ন পাৰি ওপৰত উঠিব পাৰি উঠিব এতিয়া চেষ্টা কৰোঁ অলপ ভাবিছিলোঁ দুজন উঠিব নোৱাৰি নেকি পাৰি দিয়ক লাহে লাহে একদম নতুন হৈ আছে কেৰকেৰীয়া হোৱা নাই বাৰু লাহে লাহে উঠি যাওঁ চাংঘৰত ইমান পাতলা চাংঘৰত আগতে উঠি পোৱা নাছিলোঁ ইয়াৰ পৰা পৰলে চেচ একো দিগদাৰ নহয় উঠিব পাৰি ন আৰামছে অলপ হাতটো দিবা সৰুকে অলপ চাংঘৰটো কিন্তু বেয়া লগা নাই কিন্তু ধুনীয়া লাগিছে সৰু মৰু একদম গৰম লগা খালি মানে উঠোতে অলপ বেলেগ চাই চিতি একদম চাই চিতি নামি আছে ফাইনেলি পালা নাহা বোলে ইয়াতে এটা প্ৰকাণ্ড কমল আছে প্ৰকাণ্ড হিউজ বুলি ক'ব হিউজ এই মানে কমলাটো কিমান কেজি বা হ'ব এই ফটো মাৰিব ৰ'বা ফটো মাৰিব থাকে কিমান বা কেজি হ'ব এইটো নিব পাৰিলে ভাল আছিলে ভালকে বহ হা নিবা নেকি এইটো কমলাটো এইটো লৈ যাই কৰিব কি খাওঁ কি কৰিব কি ধুনীয়াকৈ গোটেই এজি অফিচ কৰি বিলাম এজি অফিচত বাহ কম নাই এইটো কি হৈছে এইবিলাক হা এইটো কমলা কম ৰঙালাও বেছি ৰঙালাও বেছি লাগিছে কিবা কমলা কম লাগিছে সঁচা কথা প্ৰকাণ্ড দেই কি দিবা বনাইছে অ' নাই হেৰি কাপোৰেদি লেপ দিছে তাৰপিছত থাৰ্মকল আছে নেকি ভিতৰত সৰু ল'ৰা ছোৱালীৰ বাবে কিবা কিবি আছে এনেকুৱা খেলা ধূলা গাড়ী চাড়ী টিকেট কিমান 50 টকা কেইৰাম ঘূৰাই থাকিলে 50 টকা দি উঠাই থাকক সৰু ল'ৰা ছোৱালীক ইয়াতে সেইটো মানে জাম্পিংটো আছে ইয়াতো উঠাব পাৰি ইয়াতে 30-50 টকা হ'ব কিবা এটা লগতে ইয়াত এনেকুৱা বিভিন্ন ধৰণৰ কাৰ্বি জনগোষ্ঠীৰ লোকসকলৰ মানে সাজ পোছাক বা যিখিনি মানে অলংকাৰৰ মানে যিখিনি ষ্টলখিনি বহিছে ইয়াত ধুনীয়াকৈ বাইদেউ কিমান এইবিলাক 100 টকা এবাৰ নিজে হেণ্ডমেড ন আচ্ছা কি বস্তুটো কিহেদি বনাইছে এইটো মণিগুটি ন আচ্ছা আচ্ছা হেণ্ডমেড বাটাৰফ্লাই কি ধুনীয়া লাগিছে চব 100 টকাই নেকি দাদা আচ্ছা ভাল লাগিছে কিবা এটা বস্তু বুজি পোৱা নাই এইটো ক'ত পিন্ধে কাণত নে ডিঙিত পিন হয় পিন আলপিন টাইপ আচ্ছা পিন টাইপ এই ছোৱালী মানুহৰ বস্তু বুজিয়ে নাপাওঁ নহয় ষ্টাৰ্ট হৈছেহে ন মানে কিছুমান দোকান খোলাও নাই কিছুমান মানে কি গধূলিয়ে খুলিব যিহেতু ফেষ্টিভেলখন যিহেতু ইয়াত মানে ষ্টেজ প্ৰগ্ৰেম হ'ব ন কালচাৰেল প্ৰগ্ৰেম তো মানে গধূলিয়ে বেছিভাগ খুলিব ইয়াত মানে মেইন এট্ৰেকশ্যন হ'ল গধূলি দিনততো হ'ব দিনত গৰমৰ কাৰণে মানুহ ইমান নাহে তথাপিতো আৰু মানে এই ষ্টলবোৰ আছে বিভিন্ন ধৰণৰ ষ্টল ইয়াত মানে হেণ্ডমেড কিবা কিবি আছে এইবোৰ ষ্টল বহা নাই আৰু ইফালে মানে ফুড ষ্টলবিলাক আছে চাগে তো তেনেকুৱা এটা মানে সম্পূৰ্ণ এটা ট্ৰেডিশ্যনেল ফেষ্টিভেল এখন পতা হয় আৰু ইয়াত 3 দিন যিমান যি কালচাৰেল প্ৰগ্ৰেম হ'ব চব এই ষ্টেজখনতে হ'ব পুৰা আয়োজন চলি আছে এতিয়া মানে অলপ আগত মানে উদ্বোধনী হ'ল যদি ফিটা কাটা চিষ্টেম সেই ফিটা কাটাটো হ'ল বাৰু তাতে প্ৰগ্ৰেম হ'ব যিমান যি 3 দিন যত যি হ'ব ইয়াতে হ'ব আৰু এখন ধুনীয়া এখন মানে জীপ এখন দেখিছোঁ একদম অফ ৰোড জীপ চাওকচোন ভিন্টেজ যেন লাগিছে একদম মজা লাগিছে ইয়াত বিভিন্ন ধৰণৰ মানে এনেকুৱা থলুৱা বস্তু মানে সামগ্ৰীবোৰ মানে বিক্ৰী কৰা হৈ আছে এইবোৰ চাওক এনেকৈ টোপলা বান্ধি আছে কি আছে ইয়াত এইটো কি আছে পিঠাগুড়ি আৰু কিমান দাম 30 টকা আৰু ইয়াত বৰা চাউল 50 টকা আচ্ছা দুইটা মিলে 50 টকা ন এইটো বৰা চাউল আছে আচ্ছা এইটো গাহৰি ভাত এনেকৈ পেকিং কৰিলে আপোনালোকে ইয়াত আহিলে খাব পাৰে আৰু 50 টকা দিয়ে এইটো ধুনীয়াকৈ এইবোৰ চাওক একদম থলুৱা একদম শাক পাচলিবোৰ আছে ধুনীয়াকৈ ইয়াত আপোনালোকে কিনিব পাৰে এইটো বাঁহৰ গাজা কিমান কৈছে দাম 30 টকা অঁ আচ্ছা এইটো গাঁৱৰ 30 টকা মানে যিমান যি মানে শাক পাচলি বা যিখিনি মানে সামগ্ৰী পাব চব একদম থলুৱা লোকেল অৰ্গেনিক একদম যিমান যি দেখিছে কচু এইবিলাক মানে ঠাৰি কচু বা সেই কচু চব গোটেই মানে অৰ্গেনিক আৰু মানে বাঁহৰ গাজা চাজা কিনি লৈছোঁ ইয়াত তেনেকৈ আৰু চব গোটেইখিনি তো সেয়াই আৰু এতিয়া চব এইবিলাক গাহৰি চাহৰি মানে পূৰা হৈ আছে ধুনীয়াকৈ গধূলি বেছি ভাল লাগে এতিয়া দিনত হৈ আছে ন দিনত ইমান সেই আয়োজন হৈ আছে ইয়াত এটা অদ্ভুত বস্তু দেখিছোঁ চব এই মালটো কি গম পায়নে এইটো গাহৰিৰ কাণ
ৱাও আৰু এইটো চাওক এইটো এটা অদ্ভুত মুৰ্গীৰ মাথাটো মানে মুৰ্গীৰ মাথাটো কোনোবা খাবনে খাব কিমান দাম 30-40 কোনোবা মুৰ্গীৰ মাথাটো খাই যদি 30-40 টকাত পাই যাব আৰু গাহৰি কাণটো একে দাম নেকি 100 এক পিচ আচ্ছা গাহৰি কাণো খাব পাৰে ইয়াত আৰু কিবা বান্দৰ এটা দেখিছোঁ কি শুই আছে নেকি এইটো হা নুঠে হা মাল চাল খাই দিছে নেকি শুই আছে একদম মানে গভীৰ নিদ্ৰাত অৰেঞ্জ ফেষ্টিভেলত কমলা কিলো হ'ল 150 লাখ মানে দেখাত মিঠা যেনে লাগিছে ভালেই হ'ব তো সেয়াই আৰু 1 কিলোত 150 টকা অৰেঞ্জ ফেষ্টিভেলত আহিছোঁ কিন্তু মানে অৰেঞ্জৰ মানে বিপণী দেখা নাই ভালকে মানে বহা নাই চাগে হ'ব পাৰে বহা নাই আমি বহুত জল্দি আহিলোঁ ন কিন্তু মানে এই ধৰক জিলাপি হওক বা তেনেকুৱা মানে এই যিখিনি ফুড ষ্টল যিখিনি আছে মানে গাহৰি চাহৰি পুৰা চুৰা এইবিলাকে আৰু তো মানে এই আগত বহি আছে একদম ভৰপূৰ সেইকেইটা তাত যাম ৰ'ব ইয়াৰ বিপণী চাওক কমলাৰ বিপণী আৰু এইখন বিশাল ষ্টেজখন ইয়াত প্ৰগ্ৰেম হ'ব যোৱা সপ্তাহত যে আহিছিলোঁ মই মানে কি অৰেঞ্জ ফেষ্টিভেলৰ যোনখন মানে সেই আৰু গাৰ্ডেন বা ভিলেজ যি কয় এইখন বিচাৰি আহিছিলোঁ আমি মানে বেছি আগত নগ'লোঁ এইখিনিতে ৰখি গৈছিলোঁ এইখন যোনখন বাগান আছিল এই বাগানখনতে আমি অপূৰ্ব আৰু মই ইয়াত মানে কমলা চমলা খাই ইয়াতে ভিডিঅ' শেষ কৰিছিলোঁ আমি ভাবিছিলোঁ যে যোনখন ফেষ্টিভেলখন আৰু দূৰত আছে কিন্তু যে ওচৰতে যে ফেষ্টিভেল এই ফিল্ডখনত পাতে আমি গমেই পোৱা নাছিলোঁ তো সেয়াই আৰু এইখিনিতে শেষ কৰিছিলোঁ এতিয়া মানে মনত পৰিছে আৰু আগত গ'লেতো আৰু দিগদাৰ হ'লে হয় কিন্তু এইখিনি আৰু এতিয়াই গম পালোঁ যে ফেষ্টিভেলখন মানে এইখন ফিল্ডতে পতা হয় কমলাৰ গছ বিচাৰি আছিলোঁ এই কমলা গছ পাই গ'লোঁ চাওক জিতা জাকটা গছ মানে মাটিত নাই বাৰু এনেই এই ধৰিছোঁ চাওক কি ধুনীয়া একদম ডাঙৰ কমলা আৰু ইয়াত ধুনীয়াকৈ এইবোৰ আছে বাইদেউ কিমান এইবিলাক টোপোলা 150 1 কিলো আৰু এইবিলাক চাটনিও আছে ন 10 টকা বঢ়িয়া একদম মছালেদাৰ খাব লাগিব ৰ'ব লৈছা নেকি বঢ়িয়া আচ্ছা কমলা ফেষ্টিভেলত আহিছোঁ কমলা নাখালে কেনেকৈ হ'ব বঢ়িয়া বনাইছোঁ একদম বঢ়িয়া মছলা জ্বলা একদম চালে লাগিছে একদম টেঙা ইয়াত আহিলে আপোনালোকে এনেকুৱা চিকেনৰ মানে আচাৰো পাব এইটো কিমান দাম 50 টকা চিকেনৰ আচাৰ কেনেকুৱা লাগে নাজানো আজিকালি খাই পোৱা নাই বাৰু আৰু মানে আমলখি ধৰি টেঙাৰ যিখিনি আৰু মানে কমলা চমলা যিখিনি মানে ৰেচিপিছ আছে চব পাই যাব ইয়াত আৰু যদি আপোনালোকে এনেকুৱা কমলাৰ পুলি ঘৰলৈ লৈ যাব বিচাৰে তেতিয়াহ'লে সেয়াও পাই যাব 60 টকা দাম অৰুণাচলত যোনটো মানে অৰেঞ্জ ফেষ্টিভেল হয় সেইটো মানে বহুত ডাঙৰকৈ হয় ইমান আইডিয়া নাই কিন্তু ইয়াত কিন্তু ভালেখিনিয়ে মানে প্ৰস্তুতি চলাইছে ভালেখিনি বনাইছে আৰু ৰাতিৰ পৰিৱেশটো অলপ বেলেগ হয় যিহেতু মানে ফেষ্টিভেল ন ৰাতিহে বেছি ভাল লাগে যিহেতু মানে কালচাৰেল প্ৰগ্ৰেম হ'ব কিবা হ'ব তেনেকুৱা আৰু ইয়াত ধুনীয়াকৈ ফ্লেগ হোষ্টিং হৈছে অলপ আগত তো সেয়া আৰু ধুনীয়া এটা পৰিৱেশ এখন মানে মেইন গেট মানে এইবাৰ ছেকেণ্ড ন এতিয়াৰ পৰা মানে কি লাইফ টাইম মানে এই ফেষ্টিভেলখন হৈ থাকিব যিহেতু ইয়াৰে মানে স্থায়ী বাসিন্দাই মানে ইয়াৰে কাৰ্বি মানুহখিনি গাৰো মানুহখিনি ইয়াত মানে উদযাপন কৰে ন ধুনীয়াকৈ পালন কৰিব আৰু এই ফেষ্টিভেলখন সদায় কাৰণে তুমি অলপ ফিতা কথা দেখা নাপালা তোমালোকে তাতে থাকোঁতে মই ফিতা কাটিলোঁ আৰু কি লৈছে বেয়া কথা নহয় মোক পাতিছে ন ময়ে কাটিম ফিতা চাপৰ্টিং তোমালোকে নিজে ঘূৰি থাকিবা চাংঘৰত ৰৈ থাকিবা কেনে গম পাবা মই ফিতা কাটি ঘূৰি গুচি গ'লো ইয়াত মোক ইমান চিফ হিচাপে মাতিছে অৰেঞ্জ ফেষ্টিভেলৰ পৰা ওলাই দিয়ে আৰু এইটো মানে মেইন গেট এইখন আৰু মানে এইফালে ওলাই আহিয়ে মানে এই চাংঘৰ এটা দেখা পাব মানে সোমাওঁতে দেখা পায় কিন্তু আমি মানে ওলাওঁতে দেখা পাইছোঁ এই চাওক গোটেইকেইটা উঠছে ওপৰত একদম বান্দৰৰ দৰে অৰেঞ্জ ফেষ্টিভেল হৈ গ'ল এতিয়া ওচৰতে এখন মানে বিশাল অৰেঞ্জ গাৰ্ডেন আছে সেই গাৰ্ডেনখনত যাবলৈ চেষ্টা কৰিম মানে কি বহুতে যায় মানে এইফালে আহিলে চবেই সোমায়ে তাত আমিও যাওঁ বোলক সেই কমলাৰ বাগানখন মানে বহুতৰ ওলোৱা খেলি মেলি হয় মই দেখাই দিওঁ চাওক এইটো ৰাস্তা দেই মানে কি আপোনালোক এইফালেদি আহিব যিহেতু গুৱাহাটী হৈ আহিলে এই দোকানকেইখন দেখিছে গেলামাল দোকান কেইখনমান আছে এইফালে মানে দোকান চোকান আছে তো এই এইটো ৰাস্তা ইয়াতে মানে এটা জিৰণি কোঠা নে কিবা এটা আছে এই চাইডৰ ৰাস্তাটোৱে মানে এই ৰাস্তাটো অলপ কেঁচা কিন্তু ৰাস্তাটো কেঁচা হ'লেও কিন্তু এনেকুৱা ধুনীয়া দৃশ্য দেখিবলৈ পাব চাওক এই ভেটফুল চাওক কি ধুনীয়াকৈ পুখুৰীটোত মানে ফুলি আছে চাওক ভাল লাগিছে কিবা দৃশ্যটো আৰু এতিয়া আগত যাব লাগিব আমি এই কেঁচা ৰাস্তাটোৱে যাব লাগিব হা কি ক'লা ভেটফুল খায় খায় ঠাৰিকেইটা খায় বাকী ৰাস্তা একদম মজা আছিল কিন্তু এই ৰাস্তাটো একদম সম্পূৰ্ণভাৱে অফ ৰোড একদম চাওক না কেনেকুৱা খেচৰা মেচৰা ৰাস্তা একদম খালি বাৰিষাত একদম ইয়াৰে মানুহৰ বহুত কষ্ট হয় দেই মানে দেখিয়ে গম পাইছোঁ এই খালাবামা ওখ ৰাস্তাটোদি আহি আপোনালোকে মানে এনেকুৱা এটা ৰাস্তা পাব ইয়াত 2 ৱে পাব দেই দুফালে আছে আপুনি কনফিউজ নহ'ব ইয়াত মানে এৰ' মাৰ্ক আছে ইয়াত এৰ' মাৰ্ক মানে এইফালে যাব লাগিব এইফালে চবেই এইফালে মানে কনফিউজন লাগিব পাৰে এইফালে ৰাস্তা আছে ন তো আপুনি এইটো ৰাস্তা লৈ ল'ব এই অভিশপ্ত 2025টো মানে পটাপট শেষ হ'লেই হ'ল আৰু মানে এই বছৰটো মানে সকলোৰে বাবে বেয়া গৈছে মানে মোৰ কাৰণে স্পেচিয়েল দিয়ে প্ৰথম কথা জুবিন দা তাৰে 5 দিন পিছত দেউতাক হেৰুৱালোঁ মানে বহুত কথা আছে আৰু মানে এই একো ক'ব ভাষা নাই মানে ৰাস্তাটো আহোঁতে এনেকুৱা লাগিছিল যে মানে ইয়াত একোৱে নাই নেকি চব পথাৰে জংঘল কিন্তু আছে মানে মেইন পইণ্ট আহি পালোঁ এইটো পাৰ্কিং পইণ্ট অলপ মানে ট্ৰেকিং কৰি যাব লাগিব ট্ৰেকিং মানে বেছি নহয় অলপ এনেকৈ আৰু গৈ তাত পাই যাম আৰু মানে তাত পানী শিল কমলা চব আছে মানে ইয়াত আহি পালোঁ বাৰু কিন্তু এটা মানে স্কেম এটা হ'ল মানে ইয়াত টিকেট কাটিব লাগে দেই টিকেট হ'ল 150 পাৰ পাৰ্চন 150 কিন্তু ইয়াত মানে কি সোমোৱা হেৰিত মানে ইয়াত যিমান যি বাগান আছে চব আপোনালোকে যিমান কমলা খায় সিমান খাব পাৰিব মানে
সোমালে 150 খালি মানে কমলা লৈ আহিব নোৱাৰে তাত যিমান খায় আপোনালোকে পানীত বাগৰে কমলা খায় যিমান যি কৰে চব তাতে কৰিব লাগিব 150ত কৰিব লাগিব কথাটো সেইটো মানে এইখন অৰেঞ্জ গাৰ্ডেনত আহি আপোনালোকে 150 টকা দি এই বাগানখনত যিমান কমলা আছে সিমান খাব পাৰে মানে যদি খোৱা মানুহ আছে খা আৰু এই চাওক মানুহবিলাক জমা হৈ আছে চবে খাই আছে একদম তো মিঠা মিঠা কমলাৰ নাম চিন্তি ইয়াতে ভিডিঅ'টো শেষ কৰোঁ আৰু কেনেকুৱা বোলে জনাব আৰু মানে কি এই অৰেঞ্জ গাৰ্ডেনখন সোমাম বুলি ভাবিছিলোঁ কিন্তু মানে টিকেট 150 টকা বহুত হৈ যাব মানে অৰেঞ্জ কিমান খাম ভিতৰত কিমান খাম হাইষ্ট 4-5টা মানে 150 টকা বহুত হৈ যায় আৰু মাজতে কথা কৈ লওঁ মানে কি আজি যিহেতু শেষৰটো ভিডিঅ' ন এই বছৰৰ তো অহা বছৰ মানে 26ৰ পৰা মই যিমান ভিডিঅ' বনাওঁ জুবিন গাৰ্গৰ প্ৰত্যেকটো ভিডিঅ'ত মই জুবিন গাৰ্গৰ গান গাওঁৱে তো জুবিন দাৰ প্ৰথম গানটোৰ পৰা যিমান পাৰোঁ ভিডিঅ' যিমান বনাই যাম সিমানটা সেই চিৰিয়েলি প্ৰথম এলবামৰ প্ৰথম গানৰ পৰা তেনেকৈ চিৰিয়েল ৱাইজ গান গাই যাম মানে প্ৰথম সপোনৰ সুৰ তাৰপিছত অনামিকা ঋতু যিমান এলবাম আছে চব লাইন বাই লাইন তেনেকৈ গাই যাম আৰু চেষ্টা এটা কৰিম আৰু তো ইয়াতে ভিডিঅ'টো শেষ কৰোঁ কেনেকৈ জনাব আপোনালোকে অৰেঞ্জ ফেষ্টিভেল আহিব 3 দিন চলিব মানে 27, 28, 29 ডিচেম্বৰ তো আহি ভাল পাব কমলা খাই যাব এনজয় কৰি যাব তো অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়া আৰু বাই বাই হা 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 হা